নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 নৱেম্বৰ। আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ বাবে 10 টকীয়া আঁচনিৰ কথা ঘোষণা কৰিছে। কেৱল ইয়াই নহয়, পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৰিখ ঘোষণা। কিমান তাৰিখত হ'ব পঞ্চায়ত নিৰ্বাচন? কেৱল ইয়াই নহয়, যদি আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে, আপুনি লাভ কৰিব নতুন ৰেচন কাৰ্ডৰ সুবিধা। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে সেইসকল ব্যক্তিক চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনি। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে মহিলাসকলৰ বাবে। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ আৰু এটা ভাল খবৰ মুকলি আহিছে। কেৱল এয়াই নহয়, কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এখন ডাঙৰ মন্তব্য। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ফেব্ৰুৱাৰীৰ 12 তাৰিখৰ ভিতৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। জানুৱাৰী মাহত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। 30 ডিচেম্বৰৰ পূৰ্বে প্ৰকাশ পাব পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা। ৰাজ্যত 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। কোকৰাঝাৰত এটা দিনৰ বাবে অধিৱেশন অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰিছে। সংবাদ মেলযোগে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, অৱশেষত পঞ্চায়ত নিৰ্বাচনক লৈ এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী এক গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নামিব প্ৰচণ্ড শীত, ঘূৰ্ণীবতাহ ফেংগালৰ বাবে সতৰ্কতা জাৰি কৰা হৈছে। এইবাৰ আহিছে ঘূৰ্ণীবতাহ ফেংগাল। কালঘূৰ্ণী ফেংগালে সংসাৰ চলাইছে তামিলনাডুত, আৰু এই ঘূৰ্ণীবতাহৰ ফলত হাহাকাৰ অৱস্থা হৈছে তামিলনাডুত। ঘূৰ্ণীবতাহৰ ফলত ধান খেতি বিস্তৰ ক্ষতিসাধন দেখা গৈছে। উবালি পৰিছে প্ৰকাণ্ড গজ্জপাত। প্ৰায় 1500 একৰ ধান খেতি নষ্ট হৈছে এই ঘূৰ্ণীবতাহৰ ফলত। কালঘূৰ্ণীক লৈ জাৰি কৰা হৈছে সতৰ্কতা। তামিলনাডুৰ বিভিন্ন প্ৰান্তত ভাঙি পৰিছে গড় আৰু দুৱাৰ। আগন্তুক কেইবাদিনলৈ জাৰি কৰা হৈছে সতৰ্কতা। ৰাজ্যখনৰ বিভিন্ন ঠাইত বৰষুণ বানপানীৰ আশংকাত জাৰি কৰা হৈছে সতৰ্কতা। হয় বন্ধু বান্ধৱীসকল, এখন ডাঙৰ খবৰ, এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, আৰু তাৰ বাবে সকলোকে সতৰ্ক হোৱাৰ বাবে আহ্বান জনাইছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী এক গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বিশ্বগুৰুৰ মুকুট খুলি পেলাওক মোদীয়ে, গৌৰৱ গগৈক কটাক্ষ কৰিছে প্ৰধানমন্ত্ৰী মোদীক। প্ৰধানমন্ত্ৰী মোদীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বগুৰুৰ মুকুট খুলি পেলাব লাগে। বিদেশৰ সমস্যাতকৈও দেশ বা প্ৰতিবেশী ৰাষ্ট্ৰৰ সমস্যাত গুৰুত্ব দিয়ক প্ৰধানমন্ত্ৰী মোদীয়ে। ৰাছিয়া ইউক্ৰেইন ইজৰাইল প্লেষ্টাইনৰ যুদ্ধতহে গুৰুত্ব দিছে প্ৰধানমন্ত্ৰীয়ে, কিন্তু বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ ৰুঠিব পৰা নাই। প্ৰতিবেশী ৰাষ্ট্ৰৰ ক্ষেত্ৰত নীৰৱ ভূমিকা হ'লে বিশ্বগুৰু হোৱাৰ যুক্তি ক'ত? প্ৰতিবেশী ৰাষ্ট্ৰৰ সমস্যা সমাধান কিয় অলপো চেষ্টা নকৰে কেন্দ্ৰই? মোদীৰ বৈদেশিক নীতি কেৱল পুঁজিপতিৰ লাভৰ বাবেহে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ। ওচৰ চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি চলাত ব্যৰ্থ প্ৰধানমন্ত্ৰীয়ে। বাংলাদেশক লৈ বিশ্বগুৰুৱে কি কৰিছে বুলি প্ৰধানমন্ত্ৰীক কটাক্ষ কৰিছে গৌৰৱ গগৈয়ে। হয় বন্ধু বান্ধৱীসকল, গৌৰৱ গগৈয়ে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বগুৰুৰ মুকুট খুলি পেলাব লাগে নেকি? ইয়াৰ বিষয়ত জনতাৰ যদি কিবা মন্তব্য কৰিব লগা থাকে, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী এক গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ বাবুকি, আৰক্ষীৰ জালত 34 বছৰীয়া মহিলা। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ বাবুকি দিয়া হৈছে। মুম্বাই আৰক্ষীৰ জালত এগৰাকী 34 বছৰীয়া মহিলা। মুম্বাই আৰক্ষীৰ টেলিফোনত দিছিল প্ৰধানমন্ত্ৰীক হত্যাৰ বাবুকি। প্ৰধানমন্ত্ৰীক হত্যাৰ বাবে অস্ত্ৰ সাজি কৰিব বুলিও দাবী মহিলাৰ। প্ৰধানমন্ত্ৰীক হত্যাৰ পৰিকল্পনা সাজু বুলি দাবী কৰিছিল মহিলাগৰাকীয়ে। মহিলাগৰাকীক জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে। বিগত 6 বছৰত 4বাৰকৈ হত্যাৰ বাবুকিৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে। 2018 চনত আলাউদ্দিন খান নামৰ যুৱকে দিছিল বাবুকিৰ পৰা ফেচবুক পোষ্ট। 2022 চনত জেবুৰ নামৰ এজন যুৱকে কৰিছিল বিতৰ্কিত মন্তব্য। 2023 হাৰিয়ানাৰ এজন যুৱকে ভিডিঅ'যোগে দিছিল হত্যাৰ বাবুকি, আৰু এইবাৰ মুম্বাই আৰক্ষীলৈ মোদীক হত্যাৰ বাবুকিৰে আহিলে এটা ফোন কল। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ বাবুকি। হয় বন্ধু বান্ধৱীসকল, এখন ডাঙৰ খবৰ, এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মিছন বসুন্ধৰা আৰু মাইক্ৰ ফাইনেন্সৰ হিতাধিকাৰীলৈ এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে ৭৮,০৪৬ গৰাকী মহিলাই ৰেহাই পাব এই ঋণৰ পৰা মিছন বসুন্ধৰাত আবেদন কৰা লোকসকলৰ বাবে এখন ডাঙৰ খবৰ আহি পৰিছে ১০% প্ৰিমিয়াম দিলে লাভ কৰিব মাটিৰ সেটেলমেণ্ট এই সেটেলমেণ্ট হ'ব চৰ্ত সাপেক্ষে ইয়াৰ বাবে ১০০% প্ৰিমিয়াম আদায় দিব নালাগে মিছন বসুন্ধৰাৰ জৰিয়তে গুৱাহাটীত মাটি পোৱা সকলৰ বাবে এটা ভাল খবৰ মাটি বিক্ৰী কৰিলেহে দিব লাগিব সম্পূৰ্ণ প্ৰিমিয়াম যদি আপুনি মাটি বিক্ৰী কৰে তেনে ক্ষেত্ৰত প্ৰিমিয়াম দিব লাগিব অথবা এই মাটি কোনো কাৰণতে বন্ধকত দিব নোৱাৰিব যিসকলে সেটেলমেণ্ট পোৱা নাছিল তেওঁলোকৰ বাবে কেবিনেটে আনিছে এটা ভাল খবৰ লগতে মাইক্ৰ ফাইনেন্সৰ ঋণ লাভ কৰা লাখ লাখ মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে যিসকল মহিলাৰ ২৫,০০০ পৰা ৫০,০০০ টকালৈকে ঋণ মাফ আছিল সেইসকলৰ ধন শীঘ্ৰেই ৰেহাই দিব চৰকাৰে আপুনি মাইক্ৰ ফাইনেন্সৰ ঋণ লৈছিল নেকি তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ ঋণমুক্ত কৰা অথবা NPA নহ'বৰ বাবে কেবিনেটে লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৭৮,০৪৬ গৰাকী হিতাধিকাৰী ইয়াৰ জৰিয়তে লাভ কৰিব লাভান্বিত আৰু ডিচেম্বৰৰ ভিতৰতে অসম চৰকাৰে ৰূপায়ণ কৰিব এই কাৰ্যসূচী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মহিলাসকলৰ বাবে যদি আপুনি মাইক্ৰ ফাইনেন্সৰ ঋণ লৈছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো চৰকাৰে আপোনাৰ ঋণটো মাফ কৰি আপোনাক প্ৰদান কৰিব NOC আৰু ডিচেম্বৰ মাহৰ কিমান তাৰিখৰ পৰা আপোনাৰ ঋণটো মাফ কৰিব ইয়াৰ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আপডেটটো প্ৰদান কৰাৰ নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ শীঘ্ৰেই আহি আছে পান কাৰ্ড 2.0 আপোনাৰ পান কাৰ্ডখন নতুনকৈ আপডেট কৰিব লাগিব আপোনাৰ ঘৰৰ পৰিয়ালৰ পান কাৰ্ড আছে নেকি যদি পান কাৰ্ডখন আছে তেনে ক্ষেত্ৰত নতুনকৈ আপডেট কৰিব লাগিব পেন কাৰ্ডখন আপুনি কেনেকৈ আপডেট কৰিব সবিশেষ জনাই দিয়া হ'ব ভিডিঅ'টোৰ জৰিয়তে নতুনকৈ আপডেট কৰা হ'ব পুৰণি পান কাৰ্ড লাভ কৰিব নতুন সুবিধা পান কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল এখন ডাঙৰ খবৰ শীঘ্ৰেই আহি আছে পান 2.0 নতুনকৈ আপডেট হ'ব পুৰণি পান কাৰ্ডবোৰ নতুন পান কাৰ্ডত সংযোজিত হ'ব QR কোড বিনামূলীয়াকৈ উন্নতকৰণ কৰা হ'ব পান কাৰ্ডৰ কেন্দ্ৰই কেবিনেটত অনুমোদন জনাইছে পান 2.0 এই প্ৰকল্পৰ বাবে কেন্দ্ৰ চৰকাৰে ব্যয় কৰিব প্ৰায় ১,৪৩৫ কোটি টকা কেৱল ইয়াই নহয় উন্নত মানৰ দ্ৰুত সেৱা প্ৰদানৰ বাবে পান কাৰ্ড আপডেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা নতুন পান কাৰ্ডৰ জৰিয়তে সহজ আৰু উন্নত সেৱা লাভ কৰিব গৰাকীসকলে ডাটা ব্যৱহাৰ কৰা সকলো প্ৰতিষ্ঠানৰ বাবে পান ডাটা ভল্ট প্ৰমাণিত বাধ্যতামূলক কৰা হ'ব আৰু গ্ৰাহকসকলৰ তথ্য সুৰক্ষিত কৰি ৰখাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে অনলাইন আৰু কাগজবিহীন ব্যৱস্থা প্ৰৱৰ্তনত সহায় হ'ব নতুন পান কাৰ্ডৰ জৰিয়তে আৰু এই ঘোষণা কৰিছে কেন্দ্ৰ তথা আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পান কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল এখন গুৰুত্বপূৰ্ণ খবৰ যদি আপোনাৰ ঘৰত পান কাৰ্ড আছে তেনে ক্ষেত্ৰত নতুনকৈ পান কাৰ্ডখন আপডেট কৰিব লাগিব আপুনি পেন কাৰ্ডখন কেনেকুৱাকৈ আপডেট কৰিব সবিশেষ জনাই দিম আন এটা ভিডিঅ'ত যেতিয়াই চৰকাৰে নতুনকৈ পৰ্টেলটো মুকলি কৰে চ' বন্ধু বান্ধৱীসকল তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'